জ্বলিছে পাকিস্তানৰ পতাকা। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা উদ্যাহ আমচুৰ হোজাই জিলা আমচুৱে ডবকাত জ্বলাইছে পতাকা, জ্বলাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পুতলিকাও। পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা আমচুৱে। হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল কৰি তোলে ডবকা। হয়, ডবকাত আমচুৰ উত্তাল প্ৰতিবাদ। পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ডবকাত আমচুৰ উত্তাল প্ৰতিবাদ। ডবকাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী পুতলিকা দাহ কৰাৰ লগতে পাকিস্তানৰ পতাকা জুইত দাহ কৰে। পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদী নিপাত যাওক, সন্ত্ৰাসবাদী হুঁচিয়াৰ। পেহেলগামত প্ৰতিজন নিহতৰ প্ৰতিটোপাল ৰক্তৰ মূল্য লাগে। সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উৎখাত কৰক। ভাৰতত সন্ত্ৰাসবাদীৰ স্থান নাই। উই ৱান্ট জাষ্টিছ, ন' জাষ্টিছ ন' ৰেষ্ট। হত্যাকাৰী পাকিস্তান মুৰ্দাবাদ, আমচু জিন্দাবাদ আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ। ডবকাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। যোৱাকালি আমাৰ কাশ্মীৰৰ পেহেলগামত যিদৰে নাৰকীয়ভাৱে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীসকলে নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় 26 জন লোকৰ মৃত্যু হৈছে। যোৱাকালিলৈকে এই সংখ্যা ইতিমধ্যে বৃদ্ধি পাব বুলি আমাৰ আশংকা আছে। এই জঘন্য বৰ্বৰ ঘটনাৰ বিৰুদ্ধে আমচু হোজাই জিলা সমিতি আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু লগতে দাবী জনালোঁ যে ভাৰত চৰকাৰে অনতিপলমে পাকিস্তানৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু লাগিলে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰক। আৰু সেই আক্ৰমণ কৰিব যাওঁতে আমচুৰ প্ৰতিজন সদস্য সৈনিক চৰকাৰৰ লগত থাকিব আৰু চৰকাৰৰ লগত সহযোগ কৰিব। এইখিনিতে আন এটা প্ৰশ্ন উঠে, সেই প্ৰশ্নটো হ'ল যে যি সময়ত জম্মু এণ্ড কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে গিজগিজাই আছে, তেনে সময়ত পেহেলগামৰ নিচিনা এটা ইম্পৰ্টেণ্ট টুৰিষ্ট ডেষ্টিনেশ্যনত কিদৰে এজনো নিৰাপত্তাৰক্ষী নাছিল আৰু কিদৰে দিন দুপৰতে উগ্ৰপন্থীসকলে আক্ৰমণ সংঘটিত কৰিব পাৰিলে। পুলৱামাৰ দৰে আক্ৰমণ সংঘটিত হোৱাৰ পিছতো ভাৰত চৰকাৰে তাৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰা নাই। আৰু পুলৱামাৰ পিছত এই ইমান ডাঙৰ ছিকিউৰিটি যিটো লেপছ হৈছে, এই ক্ষেত্ৰত পোনপটীয়াভাৱে জগৰীয়া আছে ভাৰতৰ গৃহমন্ত্ৰী মহোদয়। আৰু ছিকিউৰিটিৰ যিখিনি লেপছ আছে, ইণ্টেলিজেঞ্চৰ যিখিনি লেপছ আছে, সেইটোতো মানিবলগীয়া। গতিকে আমাৰ এই মুহূৰ্তত আমাৰ দাবী হ'ল, আমি নিহত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে অনতিপলমে পাকিস্তানৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু এই ক্ষেত্ৰত যদি চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, আমচুৰ প্ৰতিজন সদস্যৰ সমৰ্থন চৰকাৰৰ লগত থাকিব। আপোনালোকে কাৰ পুতলিকা দাহ কৰিছে? আজি আমি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ